চিঠি কবি হেমবৰুৱা। মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহ জাকে মমডাল আহি কোবাইছে। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰু কৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীখনা এটা কোমল পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া যোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ, আৰু মই যেন তলসৰা এপাহ শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অনেক ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া পৰটো হৈছে। তাৰ ওপৰ পাৰিত এধান মানুহ ডালিম দাঁতি যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকেই নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয় সেইকাৰণে। সেইবাৰো মোৰ বগা হাতযোৰলৈ এনেদৰে তথা লাগি চাই থাকে কিয়? তাৰ উপজনী পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা, আৰু ডাঙৰ হ'লে স্কুলত নাম লগাই দিম। স্কুলত থকা সেই সময়খিনিত মোৰ যে মুখখন তেনেই উদম হৈ থাকিব পাৰে। আৰু কি লিখিম? বিশেষ একো নাই। মোৰেই সপোন। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোট দৈয়েদি পঠিয়াই গৈ গোহালিত বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নেপাহৰিবা দেই। মৰম বাবা, ইতি তোমাৰ মমতা। পুনঃ এইবাৰ বুজিছা, মাঘৰ বিহুৰ মেজি জুইকুৰা বৰ ৰঙাকৈ জ্বলিছে। আমাৰ আইতাৰ কলি ছাগলী জ্বলিছে, 2টা পোৱালি জ্বলিছে।